নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবলৈ চেষ্টা কৰিছোঁ সোনাম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ যি হত্যাকাণ্ড ৰাজা ৰঘুবংশীক যি হত্যাকাণ্ড সংঘটিত কৰিছিল তাৰ পিছতেই ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে 8 দিনৰ আৰক্ষীৰ জিম্মা বৰ্তমান আছে 4টা দিন আৰু তাৰ পিছতেই আৰক্ষীৰ জিম্মা শেষ হ'ব আৰু আৰক্ষীৰ জিম্মাত থকাৰ সময়তেই আন এক চাঞ্চল্যকৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে সোনাম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ সোনাম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ আন এক চাঞ্চল্যকৰ ভিডিঅ' মেঘালয়ৰ সেই চাঞ্চল্যকৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী পৰ্যটকৰ মোবাইল কেমেৰাত আবদ্ধ হৈ পৰিছিল সেই চাঞ্চল্যকৰ ভিডিঅ'টো আৰু সেই ভিডিঅ'টোত থকা দুগৰাকী যুৱক যুৱতী ইতিমধ্যে সোনাম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী বুলি এতিয়া অনুমান কৰা হৈছে আৰু সোনাম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ যি পোছাক আছিল সেই পোছাকৰ ওপৰত ভিত্তি কৰি অথবা মুখখনৰ ওপৰত ভিত্তি কৰি তেওঁলোক দুয়োকেই সেই দুই যুৱক যুৱতীক ইতিমধ্যে সোনাম আৰু ৰাজা বুলি অনুমান কৰা হৈছে আনহাতে ৰাজাই পিন্ধি থকা সেই বগা টি চাৰ্টটো সেই সোনামে পিন্ধি থকাও বগা টি চাৰ্টটো ইতিমধ্যে হত্যাকাণ্ড সংঘটিত হোৱাৰ স্থানত যি বগা টি চাৰ্টটো পাইছিল সেই বগা টি চাৰ্টটোৱেই এই যুৱকজনে পিন্ধি থকাৰ ইতিমধ্যে উল্লেখ স্পষ্ট হৈ পৰিছে সেই ভিডিঅ'টোত আৰু তাৰ পৰাই অনুমান কৰা হৈছে এই দুইগৰাকীয়ে আছিল সোনাম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী এগৰাকী পৰ্যটকৰ কেমেৰাত এই সমগ্ৰ দৃশ্যাংশ স্পষ্ট হৈ পৰিছিল সমগ্ৰ দৃশ্যাংশ আবদ্ধ হৈ পৰিছিল আৰু এই মুহূৰ্তত আমি সবিশেষ লৈ আহিবলৈ চেষ্টা কৰিছোঁ গ্ৰাফিক্স প্লেটৰ সহায়ত এই মুহূৰ্তত সবিশেষ লৈ আহিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ন তথ্য পোহৰলৈ 5 অভিযুক্তক মাৰাথান জেৰা অব্যাহত মেঘালয় আৰক্ষীৰ হঠাৎ চৰ্চালৈ আহিছে ৰাজাৰ মৃত্যুৰ পূৰ্বৰ এটা ভিডিঅ' এগৰাকী পৰ্যটকৰ কেমেৰাত বন্দী হৈছিল ভিডিঅ'টোত দেখা পোৱা গৈছিল দুই যুৱক যুৱতীক আৰু দুইকে ৰাজা আৰু সোনাম বুলি অনুমান কৰা হৈছে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব 8 দিনৰ আৰক্ষীৰ জিম্মাত লৈছিল যিসকল অভিযুক্ত আছিল ৰাজা হত্যাকাণ্ডৰ যিসকল অভিযুক্ত আছিল সেই অভিযুক্তসকলক ইতিমধ্যে আৰক্ষীয়ে 8 দিনৰ জিম্মাত লৈছিল আৰু 8 দিনৰ জিম্মাত লৈ বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে ৰাজা হত্যাকাণ্ডৰ বিষয়ে আৰু তাৰ পিছতে ৰাজা হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখি থকাৰ সময়তে এটা চাঞ্চল্যকৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে এগৰাকী পৰ্যটকৰ মোবাইলৰ কেমেৰাত আবদ্ধ হৈ পৰিছিল এই ভিডিঅ'টো আৰু এই ভিডিঅ'টোত থকা দুগৰাকী যুৱক যুৱতীক ইতিমধ্যে সোনাম আৰু ৰাজা বুলি অনুমান কৰা হৈছে কাৰণ যি টি চাৰ্ট বগা টি চাৰ্টটো হত্যাকাণ্ডস্থলীত উদ্ধাৰ কৰা হৈছিল সেই টি চাৰ্টটোৱে পিন্ধি আছিল এই দুই যুৱক যুৱতীৰ শৰীৰত আছিল আৰু সেই তাৰ পৰাই অনুমান কৰা হৈছে এয়া ৰাজা আৰু সোনাম আৰু ইতিমধ্যে এই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ভিডিঅ'টোত থকা দুয়োকেই সোনাম আৰু ৰাজা বুলি ইতিমধ্যে সম্পূৰ্ণভাৱে অনুমান কৰা হৈছে আৰু এই সোনাম আৰু ৰাজাই মৃত্যুৰ পূৰ্বে সেই স্থানলৈ গৈছিল সোনাম আগে গৈছিল ৰাজা পিছে গৈছিল সোনামে বাট দেখুৱাই গৈছিল ৰাজা সেই বাটেৰে বাট বুলিছিল আৰু এই দৃশ্যটো এতিয়া স্পষ্টকৈ মোবাইলৰ কেমেৰাত আবদ্ধ হৈ ৰৈছে এগৰাকী পৰ্যটকৰ আৰু পৰ্যটকৰ মোবাইলৰ কেমেৰাত আবদ্ধ হৈ পৰিছিল এই ভিডিঅ'টো আৰু তাৰ পিছতে এতিয়া এই ভিডিঅ'টোত থকা দুয়োকেই সোনাম আৰু ৰাজা বুলি ইতিমধ্যে স্পষ্ট কৰা হৈছে বা অনুমান কৰা হৈছে এই মুহূৰ্তত সেই এক্সক্লুচিভ দৃশ্যাংশটো আমাৰ হাতত আছে আমি সম্ভৱ হ'লে সেই দৃশ্যাংশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম সেই দৃশ্যাংশটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম সোনাম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ সেই পূৰ্বৰ সেই ভিডিঅ'টো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মেঘালয় ঘন জংঘললৈ সোনামৰ পিছে ৰাজাও গৈছিল সোনামৰ পিছে ৰাজাও গৈছিল মেঘালয়ৰ সেই ঘন জংঘলৰ মাজে আৰু সেই ভিডিঅ'টো এতিয়া স্পষ্ট হৈ পৰিছে এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশটো আছে সেই দৃশ্যাংশটো আমি পোনে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম